মোৰ ভাতৃসদৃশ আমাৰ ঠাকুৰ দা, লগতে উপস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বিষয়ববীয়াসকল আৰু আমাৰ নলবাৰী জিলাৰ সাংবাদিক বন্ধুসকল, লগতে উপস্থিত আমাৰ DIPRO ডাঙৰীয়ানী। আমাৰ নলবাৰীৰ বাবে গৌৰৱৰ কথা, এটা ডাঙৰ সুখবৰ যে হয়তো মাত্ৰ দ্বিতীয়বাৰৰ বাবে আমাৰ শংকৰদেৱ কলাক্ষেত্ৰৰ কম্পাউণ্ডৰ বাহিৰত আহি পেলাই এক ৰূপ কোঁৱৰ নাট্য উৎসৱ আয়োজন কৰা হৈছে। আৰু প্ৰথম কলাক্ষেত্ৰৰ বাহিৰত কৰা হৈছিলে যোৰহাটত, আৰু ছেকেণ্ড টাইম নলবাৰীত আমাৰ কৰিবলৈ গৈ আছে 15 পৰা 17 তাৰিখলৈ। তাৰ বাবে আটাইৰে সহায় সহযোগিতা কামনা কৰিলোঁ আৰু মই ৰিকুৱেষ্ট কৰিম সুদৰ্শন ঠাকুৰ ডাঙৰীয়াক যে তেখেতে এই বিষয়ে আমাক আটাইকে অৱগত কৰায়। সংসদৰ বিষয়াবৰ্গ আৰু মোৰ সহকৰ্মীসকল আৰু আজি বিশেষভাৱে আমন্ত্ৰিত আৰু ইয়াত উপস্থিত অতি শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, ইতিমধ্যে আপোনালোকে জ্ঞাত হৈছে যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ফালৰ পৰা এইবাৰ আমি যি এক বছৰেকীয়া নাট্য উৎসৱ কৰোঁ, আমাৰ যিটো এটা কেলেণ্ডাৰ ফেষ্টিভেল, সেইটো হৈছে ৰূপ কোঁৱৰ নাট্য উৎসৱ। আৰু এইবাৰ আমি এই নাট্য উৎসৱ ভাগ আমাৰ ঐতিহ্যমণ্ডিত নলবাৰী চহৰত কৰিব বিচাৰিছোঁ, যিহেতু নলবাৰীৰ এটা নামনিৰ সমগ্ৰ নামনিত নলবাৰীৰ সাংস্কৃতিক ক্ষেত্ৰৰ এক নিজা ঐতিহ্য বহন কৰে। আৰু সেইবাবে যোৱাবাৰ আমি যোৰহাটত কৰিছিলোঁ, উজনিৰ এখন অন্যতম প্ৰসিদ্ধ সাংস্কৃতিক নগৰী, আৰু এইবাৰ আমি নলবাৰীত কৰিব বিচাৰিছোঁ। ইতিমধ্যে শংকৰদেৱ কলাক্ষেত্ৰত এই উৎসৱ হয়, কিন্তু আমি যোৱা বছৰ এটা সিদ্ধান্ত লৈছিলোঁ যে আমি অসমৰ বিভিন্ন স্থানত এই উৎসৱটো বছৰেকত কৰিম। আমি সাধাৰণতে 17 জানুৱাৰী আমাৰ শিল্পী দিৱসৰ পাছতেই এই উৎসৱটো আমি আয়োজন কৰোঁ মাৰ্চৰ ভিতৰত, আৰু সেইবাবে এইবাৰ অতি ততাতৈয়াকৈ আমি নলবাৰীতে কৰিবলৈ আগবাঢ়িছোঁ আৰু জিলা প্ৰশাসনৰ সহযোগত। লগতে আমাক স্থানীয়ভাৱে আমাৰ দুটা সহযোগী দল আছে, আমাৰ প্ৰজ্ঞা নলবাৰী আৰু ৰংগশালা। তেখেতসকলেও আমাৰ প্ৰতি পূৰ্ণ সহযোগিতা আগবঢ়াইছে। কিন্তু আমি ভাবোঁ যে আমি যি এক আয়োজন কৰিছোঁ, ইয়াত আপোনালোকে দেখিবলৈ পাব আমি প্ৰায় 6খন অসমৰ বিভিন্ন নাটক ইয়ালৈ আমন্ত্ৰণ কৰিছোঁ। প্ৰতিদিনেই 2খনকৈ নাটক অনুষ্ঠিত হ'ব। যিহেতু অন্যান্য জিলাৰ পৰা বা বিভিন্ন স্থানৰ পৰা নলবাৰীলৈ নাট্যশিল্পীসকল আহিব বা নাট্য দলসমূহ আহিব, গতিকে আপোনালোকৰো এটা দায়িত্ব বা নলবাৰীবাসীৰ এটা দায়িত্ব যে তেখেতসকলে যাতে নলবাৰীলৈ আহি এটা সুখানুভৱ আৰু এটা সুন্দৰ অভিজ্ঞতা আহৰণ কৰিব পাৰে। আৰু নলবাৰী চহৰৰ এটা অসমৰ নাট্য জগতলৈ বহুদিনৰ পৰা এটা ডাঙৰ অৱদান আছে। ইয়াৰ পৰা বহু নাট্যশিল্পী জন্ম হৈছে, নাটকৰ সৃষ্টি হৈছে, কিন্তু আমি দেখিবলৈ পাইছোঁ যে অতি শেহতীয়াভাৱে ইয়াৰ এই যি গৌৰৱ উজ্জ্বল পৰম্পৰা সেয়া যেন ক'ৰবাত স্তিমিত হৈছে। সেইকাৰণে পুনৰ ই জাগ্ৰত হওক। নলবাৰীত যি নাটকৰ এক মহান পৰম্পৰা আছে, ইয়াত বহু নাট্যশিল্পী আমি অসমে পাইছে নলবাৰীৰ পৰাই। গতিকে আমি ভাবোঁ যে এই ক্ষেত্ৰত যাতে এই উৎসৱে এটা নতুন মাত্ৰা প্ৰদান কৰক। আৰু দ্বিতীয়তে আমি বিচাৰিছোঁ যে আমাৰ যি নাট্য উৎসৱ 3 দিন হ'ব, প্ৰতিদিনেই আমাৰ এটা এম্বিয়েন্স পাৰফৰ্মেঞ্চ হ'ব। আমি ঠিক 5:30 বজাত আমি আৰম্ভ কৰিম এম্বিয়েন্স পাৰফৰ্মেঞ্চটো, আৰু আমি 6:30 বজাৰ পৰা নাটক আৰম্ভ কৰিম। প্ৰতিদিনেই 2খন নাটক হ'ব, খুব দীঘলীয়া নাটক নহয়, 1 ঘণ্টা 10 মিনিট, 1 ঘণ্টা এনেকুৱা ধৰণৰ। মাজত আমি এটা 15 মিনিটৰ গেপ দিম। গতিকে আমি ভাবোঁ যে নাটকসমূহ উপভোগ্য হ'ব, আৰু আমি বিভিন্ন সামাজিক চিন্তা বা বিভিন্ন ইতিমধ্যে স্বীকৃত আৰু সমাদৃত নাটককে আমি আমন্ত্ৰণ জনাইছোঁ। গতিকে মই ভাবোঁ নলবাৰীবাসী ৰাইজেও উপভোগ কৰি ভাল পাব। আমাৰ যিটো উদ্বোধনী অনুষ্ঠান হ'ব, সেইটো 15 মাৰ্চৰ দিনা। সেইদিনা আমি নলবাৰীৰ 3জন প্ৰসিদ্ধ সাংস্কৃতিকপ্ৰাণ ব্যক্তিক আমি সম্বৰ্ধনা জনাম। তাৰ ভিতৰত নাট্য প্ৰতিভা বা নাট্যশিল্পী হিচাপে জ্যেষ্ঠ নাট্যকৰ্মী আমি লক্ষীধৰ শৰ্মা আৰু যাদৱ ডেকা, আৰু আনহাতে লোকশিল্পী সাংস্কৃতিক ক্ষেত্ৰৰ আমি নাৰপাৰাৰ শ্ৰীযুত চক্ৰধৰ কলিতা। এই 3গৰাকী ব্যক্তিক আমি বিশেষভাৱে আমন্ত্ৰণ জনাইছোঁ, আৰু যাতে আমি তেখেতসকলক এটা আমাৰ কলাক্ষেত্ৰৰ ফালৰ পৰা এটা আনুষ্ঠানিক সম্বৰ্ধনা জনাব পাৰোঁ। আৰু লগতে আমাৰ দ্বিতীয় দিনা শনিবাৰে অৰ্থাৎ 16 তাৰিখে আমি নাটকৰ ওপৰতে আমি নলবাৰী মহাবিদ্যালয়ৰ সহযোগত এখনি আমি আলোচনা চক্ৰ অনুষ্ঠিত কৰিছোঁ। অসমৰ প্ৰায় 6গৰাকী
বিশিষ্ট নাট সমালোচক, নাট্যকাৰ, শিল্পী তেখেতসকলে ইয়াত অংশগ্ৰহণ কৰিব। তেখেতসকলে এই বিষয়ৰ ওপৰত বিভিন্ন আলোকপাত কৰিব আৰু আমি বিচাৰিছোঁ যে নলবাৰীৰ যি আমাৰ উদীয়মান নতুন প্ৰজন্ম, যিসকল মহাবিদ্যালয়ৰ ছাত্ৰ, বিশ্ববিদ্যালয়ৰ ছাত্ৰ, তেখেতসকলে তাত অংশগ্ৰহণ কৰক, লগতে নাট্যকৰ্মীসকলেও অংশগ্ৰহণ কৰক, যাতে আমি এটা সুন্দৰভাৱে আলোচনা চক্ৰখন উপস্থাপন কৰিব পাৰোঁ। কিছুমান গুৰুগম্ভীৰ বিষয়ক লৈ আমি যাতে আলোচনা কৰিব পাৰোঁ। তাত আমি মুখামুখি শিতান ৰাখিছোঁ, ইণ্টাৰেকশ্যন হ'ব। গতিকে সেইটোও এটা সুযোগ পাব, যিহেতু আমাৰ আলোচনা চক্ৰৰ বিষয় হৈছে নাটকৰ সেই সময় এই সময়, আৰু তাৰ যিটো কেন্দ্ৰবিন্দু হ'ব সেইটো হৈছে নাটক আৰু পৰিৱেশন শৈলী। গতিকে মই ভাবোঁ ই এটা সুন্দৰ ধৰণৰ আলোচনা চক্ৰ হ'ব, আৰু সেইবাবে এই গোটেই আমি যি কষ্ট কৰিছোঁ, জিলা প্ৰশাসনে আমাক সহযোগ কৰিছে, বা ইয়াৰ স্থানীয়ভাৱে দুটা ৰংগশালা আৰু প্ৰজ্ঞা নলবাৰীয়ে আমাৰ প্ৰতি সহযোগ আগবঢ়াইছে। এই গোটেই আমাৰ এফৰ্টটো আমাৰ যদি আমি সফল কৰিবলৈ হয়, তাৰ বাবে পুনঃ আপোনালোকৰ এটা মুখ্য ভূমিকা আছে। যিহেতু ৰাইজৰ মাজলৈ বিষয়টো লৈ যাব লাগিব যে এনেকুৱা ধৰণৰ এটা উৎসৱ হৈছে, এনেকুৱা ধৰণৰ আলোচনা চক্ৰ হ'ব, এনেধৰণৰ নাটক ইয়াত মঞ্চস্থ হ'ব। গতিকে এই আমি ভাবোঁ আপোনালোকৰ মাধ্যমেৰে আমাৰ এই যি প্ৰয়াস, এই প্ৰয়াসে বাস্তৱ ৰূপ লাভ কৰিব, এক সফল ৰূপ লাভ কৰিব। সেয়ে আপোনালোকৰ পৰা আমি বিশেষভাৱে কামনা কৰিছোঁ। আৰু আমাৰ এই গোটেই উৎসৱটো সফল কৰি তোলাৰ ক্ষেত্ৰত নলবাৰী সমষ্টিৰ সন্মানীয় স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী শ্ৰীধৰ শৰ্মা আৰু আনজন হৈছে যাদৱ ডেকা। ইয়াৰে কপি এটা দি প্ৰেছ ৰিলিজটো দিব। আৰু তৃতীয়জন ব্যক্তি হৈছে চক্ৰধৰ কলিতা, তেখেত হৈছে নাৰপাৰাৰ, তেখেত লোকশিল্পী। খালি আমাৰ মানুহখিনি 5:30 বজাত আহিব লাগে, সেই সময়ত এম্বিয়েঞ্চ পাৰফৰ্মেঞ্চ এটা হ'ব। প্ৰথম দিনা কৈহাটী, ঢুলীয়া, চং তেখেতসকলৰ এটা প্ৰগ্ৰাম থাকিব। দ্বিতীয় দিনা আমাৰ কি সৰস্বতী মহাবিদ্যালয়, তেখেতসকলৰ এটা সাংস্কৃতিক অনুষ্ঠান, বিচিত্ৰ অনুষ্ঠান থাকিব। আৰু থাৰ্ড ডে আমাৰ সত্ৰীয়া কৃষ্টি বুলি গুৱাহাটীৰ দলটিৰ এটা সত্ৰীয়া নৃত্যৰ আমাৰ ৰামায়ণৰ ওপৰত ভিত্তি কৰি এটা সংগীত সংৰচনা থাকিব, নৃত্য সংৰচনা থাকিব। গতিকে সেইকেইটাও আমাৰ আকৰ্ষণীয় হ'ব। সকলৰ লগত অকণমান 5 মিনিট সময় হ'লেও ইণ্টাৰেকশ্যন কৰা দৰ্শকৰ, সেইটো আমি সময় সুবিধা আৰু দৰ্শকক সুন্দৰভাৱে ইয়াক আমাক প্ৰসাৰ প্ৰচাৰ কৰি আমাৰ প্ৰতি সহযোগিতা আগবঢ়াব। ঠিক আছে, আৰু কিবা সুধিবলৈ? তেওঁ ঘৰৰ পৰা আহিব। সামাজিক মাধ্যম আমি সদায় পজিটিভ কামৰ কাৰণে ইউজ কৰিছোঁ, আৰু যদি এনেকুৱা তথ্য আপোনালোকৰ তাত আছে যে ফাইল পেণ্ডিং আছে, মোক আনি দিব। এনেকুৱা কিবা সামাজিক মিডিয়ামত গছিপ আছে, সেই গছিপখিনি আপোনালোকে তথ্য সহকাৰে দিব। আই উইল চি টু ডেট। আজিৰ সংবাদমেলত এইটো বিষয় নোলোৱা ভাল।